নমস্কাৰ এনটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক মই কিশোৰ বৰুৱাই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ বাহনত আজি তেল ভৰাই লওক যদিহে আপোনাৰ বাহনত তেল নাই তেনেহলে তেল আজি আপুনি ভৰাই ল'ব লাগিব আপুনি ভৰাই লওক হে আপোনাৰ ভালৰ কাৰণে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো শীঘ্ৰে বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পাছতে আপুনি যি তেল 100 টকাত কিনি আছে 97ত কিনি আছে সেই তেল অধিক মূল্য কিনিব লগা অৱস্থা হ'ব পাৰে কিন্তু কিয় এনে অৱস্থা হ'ব পাৰে হে সবিশেষ আপোনালোকক এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ জনাইছো আজি আপোনাৰ বাহনত ভৰাই লওক তেল যিকোনো মুহূৰ্তত বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য ইজৰাইল ইৰানৰ যুদ্ধৰ মাজতে ডাঙৰ খবৰ আহি পৰিছে ইৰানে বন্ধ কৰি দিছে দুৰান্তে চিয়াগো কৰিডৰ আৰু এই কৰিডৰৰ মাজেৰে বিশ্বত সৰবৰাহ হয় খাৰুৱা তেল আৰু এই কৰিডৰ বন্ধৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাব পাৰে তেলৰ মূল্য সেয়েহে আজিয়ে আপুনি আপোনাৰ বাহনখনত তেল ভৰাই লওক কিয়নো যি ইজৰাইল আৰু ইৰানৰ মাজৰ যুদ্ধ হৈ আছিল সেই যুদ্ধই বৰ্তমান সময়ত সমগ্ৰ বিশ্ব কঁপাই আছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ এতিয়া সেই যুদ্ধৰ মাজত সোমাই পৰিছে এফালে যদি একাংশই ইজৰাইলক সমৰ্থন কৰিছে আন একাংশই আকৌ ইৰানক সহায় কৰিছে আৰু তাৰ মাজতে দুৰান্তে চিয়াগো যি কৰিডৰ আছে যি কৰিডৰৰ মাজেৰে আসলতে খাৰুৱা তেল সৰবৰাহ হয় বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সেই দৃশ্যাংশ আমি আপোনালোকক এখন স্থিৰ চিত্ৰৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিছো আমাৰ উইন্ডো একাষে আপোনালোকে দেখিবলৈ পাব কিছু সময়ৰ পিছতে এই কৰিডৰ আপুনি মন কৰক এই কৰিডৰৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰত চীন আদি বিভিন্ন ৰাষ্ট্ৰলৈ এনেদৰে তেল সৰবৰাহ হয় সেই খাৰুৱা তেল সৰবৰাহৰ যি কৰিডৰ আছে দুৰান্তে চিয়াগো সেই কৰিডৰ বৰ্তমান বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছে ইৰানৰ চৰকাৰৰ তৰফৰ পৰা আৰু যদিহে খাৰুৱা তেলৰ সৰবৰাহ বিশ্বত বন্ধ হৈ পৰে ইৰানৰ তৰফৰ পৰা যদি সেই কৰিডৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে তেনেহলে কিন্তু 24 ঘণ্টাৰ পিছতে কেইবাখনো দেশত হাহাকাৰ সৃষ্টি হ'ব কেইবাখনো দেশত খাৰুৱা তেলৰ মূল্য ভয়ংকৰভাৱে বৃদ্ধি হ'ব আৰু ইয়াৰ প্ৰভাৱ ভাৰততো দেখিবলৈ পোৱা যাব সেয়েহে আপোনাৰ বাহনত আজিয়ে আপোনাৰ কাষৰ যি পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পত গৈ তেল ভৰোৱাৰ ব্যৱস্থা কৰক কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰত যদিহে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পায় নিশ্চিতভাৱে তাৰ প্ৰভাৱ ভাৰতত পৰিব অসমত পৰিব আৰু তাৰ প্ৰভাৱৰ ফলতে পেট্ৰলৰ মূল্য বৃদ্ধি পাব পাৰে ইজৰাইল আৰু ইৰানৰ মাজৰ যুদ্ধই বৰ্তমান সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ সংযুক্ত হৈ পৰিছে আৰু সেই কৰিডৰ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো ৰঙাকৈ আপুনি দেখিছিলে সেই কৰিডৰ সম্পূৰ্ণৰূপে আসলতে বন্ধ কৰি দিছে ইৰানে যি কৰিডৰৰ মাজেৰে খাৰুৱা তেল সৰবৰাহ হয় বিভিন্ন ৰাষ্ট্ৰলৈ এয়া দেখিছে ৰঙাকৈ সেই কৰিডৰৰ মাজেৰে আসলতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰত চাইনা পাকিস্তান আদি বিভিন্ন ৰাষ্ট্ৰলৈ খাৰুৱা তেল সৰবৰাহ হয় আৰু সেই কৰিডৰটোৱে বন্ধ কৰি দিব এতিয়া ইৰানে কিয়নো আমেৰিকাই ইৰানক জুকাই ভয়ংকৰ ভুল কৰিলে আৰু তাৰ শিক্ষা দিব বিভিন্ন ৰাষ্ট্ৰক বিশ্ববাসীক সেই শিক্ষা দিবলৈ সাজু হৈ উঠিছে ইৰান চৰকাৰ আৰু ইৰান চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোৱা হৈছে যে এই কৰিডৰ আমি বন্ধ কৰি দিম আৰু যদিহে এই কৰিডৰ বন্ধ কৰি দিয়া হয় তেনেহলে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ নাটনি হৈ পৰিব আৰু খাৰুৱা তেলৰ নাটনি হোৱাৰ পিছতে ভয়ংকৰভাৱে বৃদ্ধি হ'ব পাৰে খাৰুৱা তেলৰ মূল্য আৰু ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে ভাৰততো পৰিব ভাৰতত পৰাৰ লগে লগে অসমৰ দেশৰ সকলো পেট্ৰল পাম্পত বৃদ্ধি হ'ব পাৰে পেট্ৰলৰ মূল্য সেয়েহে আজি আপোনাৰ বাহনখনত ভৰাই ৰাখক তেল যিকোনো মুহূৰ্তত 24 ঘণ্টাৰ পিছতে ইয়াৰ প্ৰভাৱ আপুনি হয়তো দেখিবলৈ পাব পাৰে এই মুহূৰ্তত সেই খবৰ জনাইছো ইজৰাইল আৰু ইৰানৰ যি যুদ্ধ চলি আছে যি বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে তাৰ মাজতে ইৰানৰ চৰকাৰৰ তৰফৰ পৰা ভয়ংকৰ ঘোষণা কৰা হৈছে যে দুৰান্তে চিয়াগো যি কৰিডৰ আছে সেই কৰিডৰ সম্পূৰ্ণৰূপে ইৰানে বন্ধ কৰি দিব যি কৰিডৰৰ মাজেৰে আসলতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ খাৰুৱা তেল সৰবৰাহ হয়
সেই খাৰুৱা তেলৰ সৰবৰাহ বন্ধ কৰি দিলে বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰত খাৰুৱা তেলৰ যি আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে তাত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব আৰু সেই প্ৰভাৱে মূল্য বৃদ্ধি কৰিব পেট্ৰল ডিজেল আদি যিমান খাৰুৱা তেল আছে সেই সকলো খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাব পাৰে সেই মূল্য বৃদ্ধিৰ প্ৰভাৱ আপুনি দেখিব পাৰে তেলৰ মূল্য বৃদ্ধি হ'ব সেয়েহে আপোনাৰ বাহনখনত আজি আপুনি তেল ভৰাই ৰাখক যিকোনো মুহূৰ্তত ইয়াৰ প্ৰভাৱ পৰিব পাৰে আমি দেখিছিলো যে ইৰাণৰ যি পাৰমাণৱিক ঘাটি আছিল সেই পাৰমাণৱিক ঘাটিত আমেৰিকান সেনাই ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল তিনিটাকৈ ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছিল আৰু তাৰ পাছতে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছিল যে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰি আন্তঃৰাষ্ট্ৰীয় যি আইন আছে সেই আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে ইয়াৰ প্ৰতিশোধ লোৱা হ'ব আৰু ইৰাণে কৈছে যে আমেৰিকাক আমি ভয় নকৰো আমাক আক্ৰমণ কৰি আমেৰিকাই ডাঙৰ ভুল কৰিলে আৰু একচন আৰম্ভ কৰি দিছে ইৰাণৰ একচন এতিয়া দেখিবলৈ পোৱা গৈছে ইৰাণে ডোৰান্টো চিয়াগো যি কৰিডৰ আছে যি কৰিডৰৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ খাৰুৱা তেল সৰবৰাহ হয় সেই ডোৰেন্টো চিয়াগো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই ডোৰেন্টো চিয়াগো কৰিডৰ বন্ধ হৈ পৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ'ব পাৰে খাৰুৱা তেলৰ নাটনি হ'ব পাৰে আৰু তাৰ প্ৰভাৱ নিশ্চিতভাৱে ভাৰতত পৰিব পোনপটীয়াকৈ সেই প্ৰভাৱ ভাৰতত দেখিবলৈ পোৱা যাব আৰু শীঘ্ৰেই 24 ঘণ্টাৰ ভিতৰতে হয়তো বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য ইৰাণ এতিয়া সম্পূৰ্ণৰূপে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে ইজৰাইলৰ কালিৰ দিনটোত আমি দেখুৱাইছিলো যে 25টাকৈ স্থানত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছিল ইৰাণে আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰাৰ পিছতে এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰিছে ইৰাণ আৰু ইৰাণে এতিয়া যিকোনো মুহূৰ্তত আমেৰিকাক আক্ৰমণ কৰাৰো বিভিন্ন খবৰ লাভ কৰা হৈছে তাৰ মাজতে এতিয়া ইৰাণৰ ডাঙৰ একচন ইৰাণে বন্ধ কৰি দিছে ডোৰেন্টো চিয়াগো কৰিডৰ যি কৰিডৰৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ খাৰুৱা তেলৰ সৰবৰাহ হয় যি ডোৰেন্টো চিয়াগো কৰিডৰৰ বাবে ভাৰতলৈ খাৰুৱা তেল সৰবৰাহ হৈ আছে সেই খাৰুৱা তেল অহা পথছোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব সেই কৰিডৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব ইৰাণে আৰু তাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাব পেট্ৰল ডিজেল আদি খনিজ যি খাৰুৱা তেল আছে সেই খাৰুৱা তেলৰ মূল্য ভয়ংকৰভাৱে বৃদ্ধি পাব পাৰে যাৰ প্ৰভাৱ আপুনি দেখিবলৈ পাব আপোনাৰ ওচৰৰ পেট্ৰল পাম্পত দেখিবলৈ পাব অসমৰ ভাৰতৰ চীন পাকিস্তান বিভিন্ন ৰাষ্ট্ৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য এই মুহূৰ্তত আমি জনাই আছো ইৰাণে একচন আৰম্ভ কৰিছে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধই বৰ্তমান ভয়ংকৰ ৰূপ লৈছে কিয়নো বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাষ্ট্ৰ এতিয়া এই যুদ্ধত সংযুক্ত হৈছে তাৰ মাজতে শংকিত হৈ পৰিছে বিশ্ববাসী যে এয়া তৃতীয় বিশ্বযুদ্ধৰ উত্থান নেকি তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে নেকি এনে ধৰণৰ প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে এতিয়া ইৰাণে ডাঙৰ একচন লৈছে ইৰাণে ডোৰেন্টো চিয়াগো যি কৰিডৰ আছে সেই কৰিডৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই কৰিডৰ যি কৰিডৰৰ মাজেৰে আসলতে খাৰুৱা তেল সৰবৰাহ হয় বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সেই খাৰুৱা তেলৰ কৰিডৰ বন্ধ কৰি দিয়াৰ পিছতে কিন্তু ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বত সেই ডোৰেন্টো চিয়াগো কৰিডৰ আমি আপোনালোকক দেখুৱাই আছো সেই দৃশ্যাংশ আপোনালোকে এখন স্থিৰ চিত্ৰৰ জৰিয়তে দেখিবলৈ পাব সেই কৰিডৰ আৰু সেই কৰিডৰৰ মাজেৰে এয়া দেখুৱাইছো ভাৰতলৈ তেল আহে চীনলৈ যায় পাকিস্তান শ্ৰীলংকা বিভিন্ন ধৰণৰ যি ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰলৈ খাৰুৱা তেল সৰবৰাহ হয় এই কৰিডৰৰ মাজেৰে সেই কৰিডৰটোৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণৰ চৰকাৰে কিয়নো এখিকনি দিব লাগিব ইজৰাইল আৰু ইৰাণৰ যি যুদ্ধ চলি আছিল তাৰ মাজত যেহেতু আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছিল ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধত আমেৰিকাই এন্ট্ৰি মৰাৰ পিছতে এতিয়া খঙত জাঙুৰ খাই উঠিছে ইৰাণ চৰকাৰে কৈছে যে ইৰাণক জুকাই লৈ ভয়ংকৰ বিপদত পৰিব এতিয়া বিশ্ব সমুদায় আমি বিশ্বক দেখুৱাই দিম আমাৰ শক্তি কিমান আছে
সেয়া কৈছে ইৰাণৰ চৰকাৰে আৰু তাৰ পাছতে একচন আৰম্ভ কৰি দিছে ইৰাণ চৰকাৰৰ তৰফৰ পৰা আৰু যি ডৰেণ্ট চিয়াগো কৰিডৰ আছে সেই কৰিডৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব সেই কৰিডৰ বন্ধ হোৱাৰ প্ৰভাৱ আপুনি দেখিবলৈ পাব আপোনাৰ কাখৰ পেট্ৰল পাম্পটোত কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰল ডিজেল খাৰুৱা তেল আছে সেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাব পাৰে কিয়নো ডৰেণ্ট চিয়াগো কৰিডৰৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন দেশলৈ খাৰুৱা তেল সৰবৰাহ হয় আৰু সেই খাৰুৱা তেল যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ উপলব্ধ কৰোৱা নহয় তেনেহলে কিন্তু নিশ্চিতভাৱে 24 ঘণ্টাৰ পিছতে আপুনি দেখিবলৈ পাব মূল্য বৃদ্ধি হ'ব সেয়ে আমি কৈছো যে আজিয়ে আপোনাৰ বাহনত তেল ভৰাই লওক যিকোনো মুহূৰ্তত বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য আৰু ইজৰাইল আৰু ইৰাণৰ মাজৰ যি ভয়ংকৰ যুদ্ধ আছে সেই যুদ্ধৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো মই ফুল প্লেট চলাবলৈ এই মুহূৰ্তত অনুৰোধ জনাইছো ফুল প্লেটৰ জৰিয়তে আমি সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিম আজিয়ে আপোনাৰ বাহনত ভৰাই লওক তেল যিকোনো মুহূৰ্তত বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে ভয়ংকৰ খবৰ আহি পৰিছে ইৰাণে বন্ধ কৰি দিছে ডৰেণ্ট চিয়াগো কৰিডৰ ইৰাণে বন্ধ কৰি দিছে সেই কৰিডৰ আৰু এই কৰিডৰৰ মাজেৰে বিশ্বত সৰবৰাহ হয় খাৰুৱা তেল আৰু খাৰুৱা তেলৰ এই কৰিডৰ বন্ধৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাব পাৰে তেলৰ মূল্য সেয়ে আমি কৈছো তেলৰ মূল্য বৃদ্ধি পোৱাৰ আগতেই আপুনি আজিয়ে এতিয়াই আপোনাৰ ওচৰৰ পেট্ৰল পাম্পত গৈ আপোনাৰ বাহনখনত ফুল টেংকি তেল ভৰাই লওক কিয়নো যি তেল আজি আপুনি 90 টকা 100 টকা দি ভৰাব লগা হৈছে সেই তেল কাইলৰ দিনটোত হয়তো আপুনি সেই দামত আৰু নাপাব 150 টকা 200 টকাটো আপুনি তেল ক্ৰয় কৰিব লাগিব কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰত যদিহে তেল উপলব্ধ নহয় আন্তঃৰাষ্ট্ৰীয় বজাৰত যদিহে তেলৰ নাটনি হয় আন্তঃৰাষ্ট্ৰীয় বজাৰত যদিহে তেলৰ দাম বৃদ্ধি হয় তেনেহলে কিন্তু নিশ্চিতভাৱে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব ভাৰততো বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাব পাৰে তেতিয়া কিন্তু আপুনি সেই 100 টকা 90 টকাৰ ঠাইত 200-300 টকা দি তেল ভৰাব লগা হ'ব পাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধৰ প্ৰভাৱ এতিয়া সমগ্ৰ বিশ্বত পৰিবলৈ আৰম্ভ হৈ গৈছে যি ডৰেণ্ট চিয়াগো কৰিডৰ আছিল সেই কৰিডৰ বন্ধ কৰি দিয়াৰ পিছতে কিন্তু বিশ্ব সমুদায়ে ইয়াৰ ফল ভুগিব লাগিব আৰু ইৰাণে কৈছে যে আমি শক্তি দেখুৱাম বিশ্ববাসীয়ে আমাৰ শক্তি দেখিব ডৰেণ্ট চিয়াগো সেইটো কৰিডৰ যিটো কৰিডৰৰ মাজেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ খাৰুৱা তেল সৰবৰাহ হয় সেই কৰিডৰ বন্ধ কৰি দিছে ইৰাণৰ তৰফৰ পৰা আৰু সেই কৰিডৰ বন্ধ কৰি দিয়াৰ পিছতে সমগ্ৰ বিশ্বতে তেলৰ নাটনি হ'ব পাৰে আৰু তেলৰ নাটনি হোৱাৰ পিছতে কিন্তু খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেল যি আছে সেই পেট্ৰল ডিজেলৰ মূল্যও বৃদ্ধি পাব পাৰে